কন্দৰ্পগৈ বজালীৰ ৰাজপথত নামিল ব্লেক কমাণ্ডো আৰক্ষী আৰু চিআৰপিএফ বাহিনীৰ বিশাল ফ্লেগ মাৰ্চ দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সজাগতা বৃদ্ধিৰ বাবে বিশাল ফ্লেগ মাৰ্চ দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনত যাতে মুক্তমনে ওলাই আহি ভোট প্ৰদান কৰিব পাৰে জনসাধাৰণে তাৰ বাবে সজাগতা বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা। হৈছে জনাইছে মুহূৰ্তত বিব্ৰেকিং মুহূৰ্তত জনাইছো বজালীত দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ ফ্লেগ মাৰ্চ। বজালীত আৰক্ষী আৰু চিআৰপিএফৰ বিশাল ফ্লেগ মাৰ্চ দেখিবলৈ পোৱা গৈছে। ৰাজপথত নামি পৰিছে এতিয়া ব্লেক কমাণ্ডো। ৰাজপথত নামি পৰিছে আৰক্ষী ব্লেক কমাণ্ডো। শাৰী শাৰীকৈ ব্লেক কমাণ্ডোৱে কৰিছে ফ্লেগ মাৰ্চ। নিৰ্বাচনৰ সময়ত যাতে আতংকিত নহয় কোনো জনতা তাৰ বাবে আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিছে, গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। সকলো লোককে মুক্তমনে ওলাই আহিবলৈ আহ্বান জনোৱা হৈছে। নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে আৰক্ষীৰ ফালৰ পৰা। বজালী আৰক্ষী অধীক্ষকৰ নেতৃত্বত বাহিৰ কৰা হৈছে ফ্লেগ মাৰ্চ আৰু বিশাল ফ্লেগ মাৰ্চ দেখিবলৈ পোৱা গৈছে বজালীৰ ৰাজপথত। জনাইছো নিৰ্বাচনৰ প্ৰতি ৰাইজক সজাগতা বৃদ্ধি কৰাৰ বাবে এনেদৰে শাৰী শাৰীকৈ ব্লেক কমাণ্ডো দেখিবলৈ পোৱা গৈছে। আৰক্ষী বাহিনী ওলাই আহিছে ৰাজপথত দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ ফ্লেগ মাৰ্চ, বিশাল ফ্লেগ মাৰ্চ দেখিবলৈ পোৱা গৈছে। মোহনীয় দৃশ্য বজালী ৰাজপথত দেখিবলৈ পোৱা গৈছে এই দৃশ্য। আমি দৃশ্যাংশ দেখুৱাইছো বজালীত আৰক্ষীৰ চিআৰপিএফৰ বিশাল ফ্লেগ মাৰ্চ দেখিবলৈ পোৱা গৈছে। ৰাজপথত নামি পৰিছে আৰক্ষী বাহিনী ব্লেক কমাণ্ডো। নিৰ্বাচনৰ সময়ত যাতে কোনেও আতংকিত হৈ নপৰে সকলো তাৰ বাবে আৰক্ষীৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। সকলো লোককে মুক্তমনে ওলাই আহিবলৈ আহ্বান জনাইছে আৰক্ষীৰ ফালৰ পৰা। নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে বজালী আৰক্ষী অধীক্ষকৰ নেতৃত্বত বাহিৰ কৰা হৈছে বিশাল ফ্লেগ মাৰ্চ। চকু জোৰোৱা দৃশ্য বজালীৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে। ৰাজপথত নামি পৰিছে এতিয়া ব্লেক কমাণ্ডো আৰক্ষী চিআৰপিএফৰ বিশাল ফ্লেগ মাৰ্চ দেখিবলৈ পোৱা গৈছে। এনেদৰে সজাগতা বৃদ্ধিৰ বাবে চেষ্টা কৰিছে আৰক্ষীৰ ফালৰ পৰা। 9 এপ্ৰিলত যিহেতু বিধানসভা নিৰ্বাচনত যাতে কোনেও আতংকিত হৈ নপৰে, মুক্তমনে ওলাই আহি আৰু নিজৰ ভোটদান কৰে তাৰ বাবে আৰক্ষীৰ ফালৰ পৰা সজাগতা বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে ফ্লেগ মাৰ্চ বাহিৰ কৰিছে। ৰাজপথত নামি পৰিছে বিশাল আৰক্ষী বাহিনী। নিৰ্বাচনৰ বাবে সাজু হৈছে ইতিমধ্যে আৰু নিৰ্বাচনৰ বাবে সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। মাজত মাত্ৰ কেইটামান দিন বাকী 9 এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাকক্ষণত আৰক্ষীয়ে সজাগতা বৃদ্ধিৰ বাবে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। বজালীৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে বিশাল আৰক্ষী বাহিনী চিআৰপিএফৰ ফ্লেগ মাৰ্চ দেখিবলৈ পোৱা গৈছে। এনেদৰে শাৰী শাৰীকৈ দীঘলীয়া ফ্লেগ মাৰ্চ দেখিবলৈ পোৱা গৈছে। চকু জোৰোৱা দৃশ্যাংশ ৰাজপথত নামি পৰিছে ব্লেক কমাণ্ডো। ৰাজপথত নামি পৰিছে আৰক্ষী চিআৰপিএফৰ দল। দৃশ্যাংশ দেখুৱাইছো সজাগতা বৃদ্ধিৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। বজালী আৰক্ষী অধীক্ষকৰ নেতৃত্বত বাহিৰ কৰা হৈছে বিশাল ফ্লেগ মাৰ্চ। যিহেতু 9 এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব, ৰাইজে যাতে জনতাই মুক্ত মনে ওলাই আহিব পাৰে, মুক্ত মনে ওলাই আহি নিজৰ ভোটদান সাব্যস্ত কৰিব পাৰে, নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা। বজালী আৰক্ষী অধীক্ষকৰ নেতৃত্বত বিশাল ফ্লেগ মাৰ্চ বাহিৰ কৰা হৈছে। এতিয়া সকলোৰে মন মোহিছে। আমি দৃশ্যাংশ দেখুৱাই আছো বজালীৰ ৰাজপথত এনেদৰে বিশাল বাহিনী দেখিবলৈ পোৱা গৈছে, বিশাল আৰক্ষী বাহিনী দেখিবলৈ পোৱা গৈছে। আৰক্ষী চিআৰপিএফৰ বিশাল ফ্লেগ মাৰ্চ দেখিবলৈ পোৱা গৈছে। চকু জোৰোৱা দৃশ্য আমি দৃশ্যাংশ দেখুৱাই আছো। ৰাজপথত এনেদৰে ফ্লেগ মাৰ্চ কৰিছে ব্লেক কমাণ্ডো। আহি পৰিছে ৰাজপথত আহি পৰিছে ব্লেক কমাণ্ডো। বজালীত দেখিবলৈ পোৱা গৈছে চকু জোৰোৱা দৃশ্য চিআৰপিএফৰ বিশাল ফ্লেগ মাৰ্চ দেখিবলৈ পোৱা গৈছে। আৰক্ষী চিআৰপিএফৰ বিশাল ফ্লেগ মাৰ্চ। নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে প্ৰশাসন, সাজু হৈছে চৰকাৰ। নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিছে আৰু আৰক্ষী অধীক্ষকৰ নেতৃত্বত বিশাল ফ্লেগ মাৰ্চ বাহিৰ কৰা হৈছে। কেৱল বজালীতে নহয় ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এনেদৰে আৰক্ষী আৰু চিআৰপিএফৰ ফ্লেগ মাৰ্চ দেখিবলৈ পোৱা গৈছে। জনসাধাৰণে যাতে নিৰ্ভয়ে ওলাই আহি ভোটদান সাব্যস্ত কৰিব পাৰে, নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে আৰু নিজৰ মনৰ প্ৰাৰ্থীক ভোটদান কৰিব পাৰে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। সজাগতা বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীৰ ফালৰ পৰা। দৃশ্যাংশ দেখিছে বজালীৰ ৰাজপথত এনেদৰে চকু জোৰোৱা দৃশ্য দেখিবলৈ পোৱা গৈছে। চিআৰপিএফ নামি পৰিছে ৰাজপথত। ব্লেক কমাণ্ডো শাৰী শাৰীকৈ এনেদৰে ফ্লেগ মাৰ্চ কৰিছে। সজাগতা বৃদ্ধিৰ বাবে জনসাধাৰণে যাতে আতংকিত নহয় তাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আতংকিত নহয় সকলোকে মুক্ত মনে ওলাই আহিবলৈ আহ্বান জনাইছে আৰক্ষীৰ ফালৰ পৰা। মুক্ত মনে ওলাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে এগৰাকী ভাৰতীয় নাগৰিক প্ৰতিগৰাকী ভাৰতীয় নাগৰিকক মুক্ত মনে ওলাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে আহ্বান জনোৱা হৈছে। সজাগতা বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। নিৰ্ভয়ে আমি আগবাঢ়ি আহোঁ আৰু অসমৰ সুৰক্ষাৰ বাবে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰোঁ শ্লোগান তেওঁলোকে
অসমৰ সুনাম বহু এইদৰে তেওঁলোকে বেনাৰত আঁৰি লৈ দেখিবলৈ পোৱা গৈছে সজাগতা বৃদ্ধিৰ বাবে ৰেলী কৰা দেখিবলৈ পোৱা গৈছে বিশাল ফ্লেগ মাৰ্চ দেখিবলৈ পোৱা গৈছে আৰু এই দৃশ্য আপোনাৰো মন মহিব আমি দৃশ্যাংশ দেখুৱাইছোঁ ৰাজপথত শাৰী শাৰীকৈ ব্লেক কামাণ্ডোৰ ফ্লেগ মাৰ্চ দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে ফ্লেগ মাৰ্চ কৰিছে CRPF আৰু আৰক্ষীৰ বিশাল ফ্লেগ মাৰ্চ দেখিবলৈ পোৱা গৈছে সকলো লোককে মুক্ত মনে ওলাই আহি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনোৱা হৈছে আৰক্ষীৰ ফালৰ পৰা বজালী আৰক্ষী অধীক্ষকৰ নেতৃত্বত বাহিৰ কৰা হৈছে বিশাল ফ্লেগ মাৰ্চ আৰু এই দৃশ্য এতিয়া আপোনাৰো মন বহিব সজাগতা বৃদ্ধিৰ বাবে আৰক্ষী CRPFৰ ফ্লেগ মাৰ্চ দেখিবলৈ পোৱা গৈছে ৰাজপথত দেখিবলৈ পোৱা গৈছে নামি পৰিছে ব্লেক কামাণ্ডো ৰাজপথত এনেদৰে জনসাধাৰণক সজাগতা বৃদ্ধিৰ বাবে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰু বজালী আৰক্ষী অধীক্ষকৰ নেতৃত্বত বিশাল ফ্লেগ মাৰ্চ বাহিৰ কৰা হৈছে সকলো লোককে মুক্ত মনে নিৰ্ভয় আহি ভোটদান সাব্যস্ত কৰাৰ বাবে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে আহ্বান জনোৱা হৈছে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকক এখন সুস্থ চৰকাৰ সুনাম অসম গঢ়াৰ বাবে আগবাঢ়ি আহিবৰ বাবে মুক্ত মনে ওলাই আহিবৰ বাবে নিৰ্ভয় ওলাই আহিবৰ বাবে আহ্বান জনোৱা হৈছে আৰক্ষীৰ ফালৰ পৰা নিৰ্ভয়ে আমি আগবাঢ়ি আহোঁ এখন সুনাম এখন অসম গঢ়ো এখন ভাল অসম গঢ়ো বুলি অভিলেখ ভোটদানেৰে অসমৰ সুনাম গঢ়ো বুলি সকলোকে সজাগতা বৃদ্ধিৰ বাবে এনেদৰে বিশাল ৰেলী বাহিৰ কৰা হৈছে দেখিবলৈ পোৱা গৈছে সকলোকে মুক্ত মনে ওলাই আহিবলৈ আহ্বান জনোৱা হৈছে আৰু সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে আহ্বান জনাইছে নিৰ্ভয়ে সকলো ওলাই আহিব লাগে নিৰ্ভয়ে সকলো ওলাই আহি 9 এপ্ৰিলত ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে নিজৰ ভোটদান সাব্যস্ত কৰিব লাগে আৰু মুক্ত মনে ওলাই আহিব লাগে এগৰাকী ভাৰতীয় নাগৰিক হোৱাৰ স্বাৰ্থত তেওঁলোক প্ৰতিগৰাকী ভোটাৰৰ প্ৰতিগৰাকী নাগৰিকৰ নিজৰ দায়িত্ব আছে যে নিৰ্ভয়ে ওলাই আহিব লাগে সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে আৰু সকলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে আহ্বান জনোৱা হৈছে আৰক্ষীৰ ফালৰ পৰা বজালীত দেখিবলৈ পোৱা গৈছে এনেদৰে আৰক্ষী আৰু CRPF বাহিনীৰ বিশাল ফ্লেগ মাৰ্চ দেখিবলৈ পোৱা গৈছে ৰাজপথত এনেদৰে ব্লেক কামাণ্ডো নামি পৰিছে আমি দৃশ্যাংশ দেখুৱাইছোঁ মোহনীয় দৃশ্যাংশ দেখুৱাইছোঁ বজালীৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে চকু জৰুৱা দৃশ্য আৰু সকলোকে ওলাই আহি ভোটদান সাব্যস্ত কৰাৰ বাবে আহ্বান জনোৱা হৈছে ভোটাধিকাৰ সাব্যস্ত কৰি এখন ভাল অসমৰ সুনাম গঢ়াৰ বাবে আহ্বান জনোৱা হৈছে আৰক্ষীৰ ফালৰ পৰা সজাগতা বৃদ্ধিৰ বাবে এনেদৰে ৰাজ্যৰ প্ৰান্ত প্ৰান্ত দেখিবলৈ পোৱা গৈছে আৰক্ষী আৰু CRPF বাহিনীৰ বিশাল ফ্লেগ মাৰ্চ দেখিবলৈ পোৱা গৈছে জনসাধাৰণক সকলোকে ওলাই আহিবৰ বাবে আৰক্ষীৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে যাতে সকলোৱে নিৰ্ভয়ে ওলাই আহে আৰু 9 এপ্ৰিলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে আৰু এখন ভাল অসম গঢ়াৰ অসমৰ সুনাম গঢ়ে ভাল অসমৰ জৰিয়তে সুনাম গঢ়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে এখন ভাল চৰকাৰ প্ৰতিষ্ঠা হোৱাত সকলোৱে সহায় কৰে প্ৰতিগৰাকী নাগৰিকে সহায় কৰে প্ৰতিগৰাকী জনসাধাৰণে দেশৰ জনসাধাৰণে সহায় কৰে তাৰ বাবে আহ্বান জনোৱা হৈছে প্ৰতিগৰাকী লোককে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ওলাই আহিবৰ বাবে আহ্বান জনাইছে আৰক্ষীৰ ফালৰ পৰা সকলো লোকে মুক্ত মনে ওলাই আহিব আৰু নিৰ্বাচনত অংশগ্ৰহণ কৰিব তাৰ বাবে আহ্বান জনোৱা হৈছে বজালী আৰক্ষী অধীক্ষকৰ নেতৃত্বত বাহিৰ কৰা হৈছে বিশাল ফ্লেগ মাৰ্চ আমি দৃশ্যাংশ দেখুৱাইছোঁ 9 এপ্ৰিলত আমাৰ ইয়াত ইলেকশ্যন ভোটিং হয় এই কাৰণে জাগৰুকতা ফেলাবৰ কাৰণে আমি লোক এইটো বুথ মাৰ্চ কৰিছোঁ পাব্লিক সতৰ্ক হ'ব নিডৰ হৈ নিৰ্ভয় হৈ আহে আৰু ভোট কৰে আৰু আপোনালোকে এইটোও দেখিছে যে যোৱাবাৰ ইলেকশ্যনত আমাৰ বজালী জিলাত প্ৰায় 82% ভোটিং হৈছে ভোটিং যাতে তাতকৈও বেছি হয় আমি ইলেক্টৰসকলৰ মাজত সজাগতা অলপ কৰিব খুজিছোঁ যে তেওঁলোকে যেন বিপুল সংখ্যাত ওলাই আহি পেলাই ভোটদান কৰি আমাৰ যিটো ডেমক্ৰেচিৰ ইনষ্টিটিউশ্যন এই ডেমক্ৰেচিৰ ইনষ্টিটিউশ্যনটো জীয়াই ৰাখে যাতে হয় তো বেলেগ জিলাৰ লগতে আমি বজালীটো একেটাই কৰিছোঁ যে আমি আৰক্ষীৰ ফালৰ পৰা কিমানখিনি সজাগতা কৰিব পাৰোঁ সেইখিনি আমি চেষ্টা চলাইছোঁ যে বজালীৰ ৰাইজ বিপুল সংখ্যাত যাতে ওলাই আহে ভোটদান কৰিবলৈ আৰু আপুনি চবকে জানে 9 এপ্ৰিলত আমাৰ ইয়াত ইলেকশ্যন ভোটিং হয় এই কাৰণে জাগৰুকতা ফেলাবৰ কাৰণে আমি লোক এইটো বুথ মাৰ্চ কৰিছোঁ পাব্লিক সতৰ্ক হ'ব নিডৰ হৈ নিৰ্ভয় হৈ আহে আৰু ভোট কৰে আৰু আপোনালোকে এইটোও দেখিছে যে যোৱাবাৰ ইলেকশ্যনত আমাৰ বজালী জিলাত প্ৰায় 82% ভোটিং হৈছে ভোটিং যাতে তাতকৈও বেছি হয় আমি ইলেক্টৰসকলৰ মাজত সজাগতা অলপ কৰিব খুজিছোঁ যে তেওঁলোকে যেন বিপুল সংখ্যাত ওলাই আহি পেলাই ভোটদান কৰি আমাৰ যিটো ডেমক্ৰেচিৰ ইনষ্টিটিউশ্যন এই ডেমক্ৰেচিৰ ইনষ্টিটিউশ্যনটো জীয়াই ৰাখে যাতে হয় তো বেলেগ জিলাৰ লগতে আমি বজালীটো একেটাই কৰিছোঁ যে আমি আৰক্ষীৰ ফালৰ পৰা কিমানখিনি সজাগতা কৰিব